আশংকা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো যিসকলে আমাৰ জিকেৰ মক টেষ্ট বৰ্তমানো পাৰচেজ কৰা নাই মই তেখেতসকলক ক'ব বিচাৰিছো যে এইটো কোনো পিডিএফ আকাৰত মক টেষ্ট নহয় আপোনালোকে যে পিডিএফ এখন আমি দি দিম তাৰ পৰা কৰিব লাগে তেনেকুৱা নহয় এই জিকেৰ মক টেষ্টত আপোনাৰ প্ৰপাৰ মক টেষ্ট হয় য'ত আপোনালোকে ৰিভাইজ কৰিব পাৰিব এটা কুৱেশ্যন থাকিব তাৰ চাৰিটা অপচনত আপোনালোকে পিক কৰিব পাৰিব কোনটো শুদ্ধ হয় আৰু হেতু কৰাৰ পিছত আপোনালোকে একেবাৰে শেষত নিজৰ স্কোৰটো চেক কৰিব পাৰিব যে যদিহে 25টা কুৱেশ্যন আছে এটা মক টেষ্টত 25ৰ ভিতৰত আপুনি কিমান স্কোৰ কৰিছে আপোনাৰ ৰেংকটো কিমানত আছে আপুনি কিমানটা ভুল কৰিছে আপোনালোকে কোনটো ভুল কৰিলে শুদ্ধ উত্তৰখিনি কোনটো হয় গোটেইখিনি চেক কৰিব পাৰিব এটা প্ৰপাৰ মক টেষ্ট হয় এটা এটাকে কুৱেশ্যনবিলাক মোবাইলত আহি থাকিব পেন পেপাৰ ল'ব নালাগে আপোনালোকে মোবাইলতে ভালকে ৰিভাইজ কৰিব পাৰিব যদিহে এতিয়াও লোৱা নাই টোটেল 5000তকৈ অধিক সিলেক্টিভ জিকে কুৱেশ্যন আপোনালোকে ইয়াত পাব আৰু কুৱেশ্যনখিনি যিখিনি মক টেষ্টৰ কুৱেশ্যন হয় সেইখিনি অকল মই সিলেক্ট কৰা নাই মই বাৰে বাৰে কৈছো এইখিনি সিলেক্ট কৰিছে ৰিসেন্টলি এডিআৰই হোক বা অসমৰ যিখিনি গ্ৰেড 3 লেভেলৰ এক্সামিনেশ্যন আছে ক্লিয়াৰ কৰা মোৰ লগৰ বন্ধু বান্ধৱীয়ে তেখেতসকলৰ নোটছৰ পৰা সিলেক্টিভ কুৱেশ্যনবিলাক মোক সিলেক্ট কৰি দিছে তাৰ পৰা আমি কুৱেশ্যনখিনি বাছি লৈছো গতিকে বহুত বেছি সিলেক্টিভ কুৱেশ্যন আছে আৰু টোটেল 5000তকৈ অধিক কুৱেশ্যন আছে যদিহে আপোনালোকে এতিয়াও পাৰচেজ কৰা নাই লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি পিনে আপোনালোকে ল'ব পাৰিব এতিয়াও পাৰচেজ কৰিব পাৰিব আৰু ফিজটো 299 টকা ৰখা হৈছে যিটো এমাহৰ ৰিচাৰ্জৰ মূল্যহে আচলতে 299 বহুত আমাৰ খৰচ হৈ যায় গতিকে যদিহে ল'ব বিচাৰিছে এতিয়াও ল'ব পাৰিব আপোনালোকে আৰু মই ভাবো যে এইটো মক টেষ্ট বহুত বেছি আপোনালোকৰ কাৰণে ইফেক্টিভ হ'ব ৰিভাইজ কৰা লগতে মনত ৰখাত বহুত বেছি সুবিধা কৰিব আপোনালোকৰ এক্সামত প্ৰশ্ন দেখা লগালগ আপোনালোকে আনসাৰবিলাক কৰিব পাৰিব আৰু 299 টকাটো বহুত বেছি বুলি মই নাভাবো বহুতে ভাবিব পাৰে বেছি বুলি কিন্তু আপোনালোকে নিজে প্ৰশ্ন কৰক যে 299 টকা এটা ইনভেষ্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকালৈকে দৰমহা পাব পাৰে পুনৰবাৰ কৈছো 299 টকা ইনভেষ্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকালৈকে দৰমহা পাব পাৰে যিসকল সিৰিয়াছ কেণ্ডিডেট তেখেতসকলে ল'ব পাৰিব যদিহে ল'ব বিচাৰিছে কাৰণ বহুত বেছি ইফেক্টিভ হয় মক টেষ্টটো বাৰে কৈছো আৰু বহুত সিলেক্টিভ কুৱেশ্যন আছে টোটেল 5000তকৈ অধিক কুৱেশ্যন আছে তো এটা দুটা কুৱেশ্যন নহয় 5000তকৈ অধিক কুৱেশ্যন আৰু বহুত সিলেক্টিভ কুৱেশ্যন আছে যদিহে ল'ব বিচাৰিছে এতিয়া লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব নমস্কাৰ আজি ইণ্ডিয়ান হিষ্ট্ৰী অন্য এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ সেয়া হৈছে ইম্পৰ্টেণ্ট হিষ্টৰিকেল বেটেলছ ইন ইণ্ডিয়া আমি ভাৰতত হোৱা ঐতিহাসিক যুদ্ধ বিগ্ৰহসমূহৰ বিষয়ে হিষ্ট্ৰী পঢ়োঁতে ইতিমধ্যে পাই আহিছোঁই যদিও বা এই ভিডিঅ'টোত আমি ছেপাৰেটলি ইম্পৰ্টেণ্ট বেটেলছসমূহৰ বিষয়ে আলোচনা কৰি যাম যিবিলাক পৰীক্ষাৰ কাৰণে অতি বেছি গুৰুত্বপূৰ্ণ ঠিক আছে আমি পলম নকৰোঁ প্ৰথম প্ৰশ্নৰ পৰা আৰম্ভ কৰি যাওঁ আৰু প্ৰশ্নটোৰ মাজত আমি আগৰ অসমৰ বিভিন্ন এক্সামসমূহৰ কুৱেশ্যন পেপাৰত পোৱা কুৱেশ্যনসমূহো লৈছোঁ গতিকে আপোনালোকেও কৰি যাব প্ৰথম প্ৰশ্নটো চাওঁ আহক When did the Battle of Kalinga take place? কলিংগৰ যুদ্ধ কেতিয়া হৈছিল অপশ্যন দিয়া থাকে প্ৰথমতে আপোনালোকে এটেম্প্ট কৰি চাব কলিংগৰ যুদ্ধ হৈছিল 261 BCত অপশ্যন নম্বৰ এ হ'ব আমাৰ কাৰেক্ট আনচাৰ লগে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট মই ইয়াত লৈছোঁ আপোনালোকে চাই যাব প্ৰথমটো হৈছে The Battle of Kalinga took place between Emperor Ashoka and King Anant Padmanabhan of Kalinga গতিকে কলিংগৰ যুদ্ধ কাৰ মাজত হৈছিল আহিব পাৰে আমি ক'ম সম্ৰাট অশোক আৰু অনন্ত পদ্মনাভনৰ মাজত হৈছিল আৰু এই কলিংগৰ যুদ্ধত সম্ৰাট অশোকে জয় লাভ কৰিছিল ঠিক আছে আৰু মনত ৰাখিব এই যুদ্ধৰ পাছত আফটাৰ দিছ ৱাৰ এম্পায়াৰ অশোকা এডপ্টেড বুদ্ধিজম সম্ৰাট অশোকে এই যুদ্ধৰ পাছতেই কলিংগৰ যুদ্ধৰ পাছতেই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল এই প্ৰশ্নটো আহিব পাৰে যে সম্ৰাট অশোকে কেতিয়া বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আমি ক'ম কলিংগৰ যুদ্ধৰ পাছত ঠিক আছে আৰু ইয়াৰ থাৰ্ড পইণ্টটো হৈছে দ্য বেটেল অফ কলিংগা ৱাজ দ্য লাষ্ট বেটেল অফ এম্পায়াৰ অশোকা গতিকে এই কলিংগৰ যুদ্ধক সম্ৰাট অশোকৰ অন্তিম যুদ্ধ বুলিও জনা যায় ঠিক আছে নিশ্চয় বুজি পাইছে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাম আমি When was the first battle of Tarain fought? টৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল অপশ্যনসমূহ আপোনালোকে চাই প্ৰথমতে আপোনালোকে শুদ্ধ উত্তৰ বাছি উলিয়াওক আৰু কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 1191 এডিত টৰাইনৰ প্ৰথম যুদ্ধ হৈছিল আৰু এই যুদ্ধ সংঘটিত হৈছিল মহম্মদ ঘৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত যি যুদ্ধত য'ত পৃথ্বীৰাজ চৌহানৰ জয়লাভ কৰিছিল ঠিক আছে এই পইণ্টসমূহ আপোনালোকে মনত ৰাখি যাব যে এই যুদ্ধ কাৰ মাজত হৈছিল আৰু কোনে যুদ্ধ জয়লাভ কৰিছিল ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 3 When was the second battle of Tarain fought? টৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল
খন্তেক আগতে পালোঁ চাওক প্ৰথম যুদ্ধ হৈছে 1191ত আৰু আমাক সুধিছে এতিয়া দ্বিতীয় যুদ্ধ তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল 91ৰ ঠিক পাছতে 1192ত ঠিক আছে আৰু এই যুদ্ধ হৈছে মহম্মদ গৌৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজতেই কিন্তু এই যুদ্ধত উইনাৰ আছিল মহম্মদ গৌৰী ঠিক আছে কনফিউজ নহ'ব আপোনালোকে আকৌ এবাৰ চাই লওক আকৌ এবাৰ মই কৈ দিছোঁ যে প্ৰথম যুদ্ধ তৰাইনৰ প্ৰথম যুদ্ধ হৈছে মহম্মদ ঘৌৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত য'ত জয়লাভ কৰিছিল পৃথ্বীৰাজ চৌহানে কিন্তু তাৰ পাছৰ বৰ্ষত যেতিয়া তেওঁলোক দুজনৰ মাজত পুনৰবাৰ তৰাইনৰ দ্বিতীয় যুদ্ধ হ'ল তেতিয়া সেই যুদ্ধ জয়লাভ কৰিছিল মহম্মদ ঘৌৰীয়ে ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাব নাম্বাৰ 4 When did the Battle of Hydaspes Pass take place? হাইডাছপাছৰ যুদ্ধ কেতিয়া হৈছিল অপশ্যনসমূহ চাই ল'ব হাইডাছপাছৰ যুদ্ধ বহুত বেছি ইম্পৰ্টেণ্ট হয় এই যুদ্ধ কাৰ কাৰ মাজত হৈছিল আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত হৈছিল ৰজা আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত হৈছিল য'ত আলেকজেণ্ডাৰে জয়লাভ কৰিছিল আৰু এই যুদ্ধ সংঘটিত হৈছিল অপশ্যন নম্বৰ বি 326 BC হ'ব কাৰেক্ট আনচাৰ ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো এই প্ৰশ্নটো DSSত আহি গৈছে চাওক 2022ত প্ৰশ্নটো এবাৰ পঢ়ি চাম আমি Who defeated পৃথ্বীৰাজ চৌহান in the second battle of Tarain তৰাইনৰ যুদ্ধত পৃথ্বীৰাজ চৌহানক এইটো থাকি গৈছে এইটো দ্বিতীয় যুদ্ধ হ'ব তৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানক কোনে পৰাজিত কৰিছিল অপশ্যন পঢ়ি চাব ভালকৈ খন্তেক আগতেই আমি পাই গৈছোঁ পইণ্টটো শুদ্ধ উত্তৰটো বাছি উলিয়াওক কাৰেক্ট আনচাৰটো হৈ যাব কোনে হ'ব অপশ্যন নম্বৰ বি মহম্মদ গৌৰী অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব নম্বৰ 6 হ'ব এইটো ফাৰ্ষ্ট বেটেল অফ পানিপথ টুক প্লেচ ইন দ্য ইয়াৰ অফ পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল কোন চনত হৈছিল সুধিছে অপশ্যন চাই ল'ব সকলোৱে আৰু কাৰেক্ট আনচাৰটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 21 এপ্ৰিল 21 এপ্ৰিল 1526 1526 চনৰ 21 এপ্ৰিলত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল আৰু এই যুদ্ধ কাৰ কাৰ মাজত হৈছিল আমি সকলোৱে জানো বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হৈছিল য'ত উইনাৰ আছিল বাবৰৰ জয়লাভ হৈছিল ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 7 The second battle of Panipat was fought during the reign of পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ শাসন কালত হৈছিল এই প্ৰশ্নটো DSSত আহি গৈছে সকলোৱে কওক পানিপথৰ ছেকেণ্ড বেটেল দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল প্ৰথমতে কওক চনটো কি হ'ব পানিপথৰ দ্বিতীয় যুদ্ধৰ কিমান চনত সংঘটিত হৈছিল 1556ত সংঘটিত হৈছিল আৰু সেই সময়ত মোগল সম্ৰাট আছিল আকবৰ অপশ্যন নম্বৰ চি আকবৰ হ'ব কাৰেক্ট আনচাৰ আকবৰ আৰু হেমৰ মাজত হৈছিল ইয়াৰ পাছৰ প্ৰশ্নটো When did the Battle of Khanwa take place? খানৱাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1527ত বেটেল অফ খানৱা বা খানৱাৰ যুদ্ধ সংঘটিত হৈছিল আৰু এই যুদ্ধ বাবৰ আৰু ৰাণা সাংগাৰ মাজত হৈছিল য'ত জয়লাভ কৰিছিলে বাবৰে মোগল সম্ৰাট বাবৰে ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে নম্বৰ 9 The Battle of Ghagra took place in ঘাগ্ৰাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপশ্যনসমূহ চাই ল'ব অপশ্যন চাই লওক শুদ্ধ উত্তৰটো হৈ যাব 1529 1529 চনত হৈছিল ঘাগ্ৰাৰ যুদ্ধ আৰু এই ঘাগ্ৰাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল দিয়া হৈছে বাবৰ আৰু মহম্মদ লোডিৰ মাজত হৈছিল য'ত উইনাৰ আছিল মোগল সম্ৰাট বাবৰ ঠিক আছে পাছৰ প্ৰশ্নটো নম্বৰ 10 In which year the Battle of Chausa took place? চৌচাৰ যুদ্ধ কিমান চনত হৈছিল অপশ্যন ভালকৈ চাই ল'ব আৰু শুদ্ধ উত্তৰটো হৈছে চৌচাৰ যুদ্ধ হৈছিল 1539ত ঠিক আছে 1539ত যুদ্ধ হৈছিল বহুত বেছি ইম্পৰ্টেণ্ট হয় কিছুমান পইণ্ট মনত ৰাখিব যে এই চৌচাৰ যুদ্ধ হৈছিল হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত ঠিক আছে আৰু এই যুদ্ধত জয়লাভ কৰিছিল শ্বেৰ শ্বাহে হুমায়ুন পৰাস্ত হৈছিল আৰু হুমায়ুনে যুদ্ধৰ পৰা পলাই গৈছিল গংগা নদীত জাঁপ মাৰি নিজৰ জীৱন ৰক্ষা কৰিছিল কিন্তু তাৰ পাছতো হুমায়ুনে হতাশ হোৱা নাছিল তেওঁ পুনৰবাৰ আগ্ৰালৈ উভতি আহিছিল আৰু পুনৰবাৰ শ্বেৰ শ্বাহৰ এগেইনষ্টত যুদ্ধ কৰিছিল তাৰ বিষয়ে আমি পাছৰ কুৱেশ্যনত পাম চ' ইয়াৰ পাছৰ প্ৰশ্নটো When was the Battle of Kannauj took place? কনৌজৰ যুদ্ধ কেতিয়া হৈছিল অপশ্যনসমূহ চাই লওক সকলোৱে আৰু শুদ্ধ উত্তৰটো হ'ব কনৌজৰ যুদ্ধ সংঘটিত হৈছিল 1540
1540 হৈছিল কাৰ মাজত হৈছিল এগেইন শ্বেৰ শ্বাহ ছুৰী আৰু হুমায়ুনৰ মাজত এই যুদ্ধ সংঘটিত হৈছিল পুনৰ হুমায়ুনৰ পৰাস্ত হৈছিল হুমায়ুন হাৰিছিল যুদ্ধত আৰু তেওঁ পুনৰবাৰ পলাই গৈছিল ঠিক আছে সো উইনাৰ কোন আছিল উইনাৰ হ'ব শ্বেৰ শ্বাহ ছুৰী আৰু এই কনৌজৰ যুদ্ধক বেটেল অফ বিলগ্ৰাম বুলিও জনা যায় মই ইয়াত লিখি দিছোঁ ইট ইজ অলছ' ন'ন এজ বেটেল অফ বিলগ্ৰাম ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো হ'ব নম্বৰ 12 ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ দ্য বেটেল অফ বাক্সাৰ ৱাজ ফাউট বক্সাৰৰ যুদ্ধ নিম্নলিখিত কোন চনত হৈছিল আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1764ত বাক্সাৰৰ যুদ্ধ হৈছিল ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে নম্বৰ 13 when did the second battle of Panipat take place পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল এই প্ৰশ্নটো এডিআৰই পেপাৰ 4ত আহিছে পেপাৰ 4ত আহিছিল যে কুৱেশ্যনটো এনেকৈ আছিল যে আকবৰ আৰু তেওঁলোক দুজনৰ নাম দিয়া হৈছিল আকবৰ আৰু হেমৰ মাজত হোৱাত পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল এনেকৈ চনটো সুধিছিল গতিকে আপোনালোকে চাই ল'ব কোন চনত হৈছিল আৰু শুদ্ধ উত্তৰটো কওক পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল 1556ত অপশ্যন নম্বৰ ডি শুদ্ধ উত্তৰ হৈ যাব পুনৰবাৰ কৈছোঁ এই যুদ্ধ হৈছিল আকবৰ আৰু হেমৰ মাজত য'ত জয় লাভ কৰিছিল মোগল সম্ৰাট আকবৰে ঠিক আছে তাৰ পাছৰ প্ৰশ্নটো হৈছে নম্বৰ 14 The Battle of Haldighati was fought between Maharana Pratap and Des হলদিঘাটীৰ যুদ্ধ মহাৰাণা প্ৰতাপ আৰু দেশৰ মাজত সংঘটিত হৈছিল কাৰ মাজত সংঘটিত হৈছিল আপোনালোকে দেখা পাইছে শুদ্ধ উত্তৰটো হ'ব আকবৰৰ আৰু মহাৰাণা প্ৰতাপৰ সেনাৰ মাজত সংঘটিত হৈছিল আৰু এই হালদিঘাটীৰ যুদ্ধ হৈছিল 1576ত ঠিক আছে ইয়াত দিয়া হৈছে পুনৰবাৰ চাই ল'ব বিটুইন মহাৰাণা প্ৰতাপ অফ মেৱাৰ এণ্ড আকবৰছ ফৰ্চেছ লেড বাই মান সিং আকবৰৰ সেনাৰ নেতৃত্ব দিছিল মান সিং ওৱানে আৰু য'ত জয়লাভ কৰিছিল মোগলসকলে ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 15 Which of the following is not correctly matched নিম্নলিখিতসমূহৰ কোনটো অশুদ্ধ বুলি সুধিছে প্ৰথমতে অপশ্যনটো দিয়া হৈছে ফাৰ্ষ্ট বেটেল অফ পানিপথৰ প্ৰথম যুদ্ধ আৰু ইয়াত দিয়া হৈছে বাবৰ এণ্ড ইব্ৰাহিম লোডি আপোনালোকে কৈ শুদ্ধ হয়নে নহয় এইটো নিশ্চয়কৈ শুদ্ধ হয় আমি জানো যে পানিপথৰ প্ৰথম যুদ্ধ হৈছে 1526 চনত বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত নম্বৰ বিত আছে বেটেল অফ খানৱা দিয়া আছে বাবৰ এণ্ড ৰাণা সাংগা খন্তেক আগতে আমি পাই গ'লোঁ খানৱাৰ যুদ্ধ হৈছে বাবৰ আৰু ৰাণা সাংগাৰ মাজত নম্বৰ চিত দিছে বেটেল অফ চন্দেৰী দিয়া আছে বাবৰ এণ্ড শ্বেৰ শ্বাহ ছুৰী যিটো হ'ব আমাৰ শুদ্ধ উত্তৰ কাৰণ চন্দেৰীৰ যুদ্ধ বাবৰ আৰু শ্বেৰ শ্বাহ ছুৰীৰ মাজত হোৱা নাছিল বাবৰ আৰু মেদিনী ৰায়ৰ মাজতহে হৈছিল বাবৰ আৰু মেদিনী ৰায় তেওঁলোক দুজনৰ নাম আমি মনত ৰাখিব লাগিব বেটেল অফ চন্দেৰীত চনটো হৈছে 1528 ঠিক তেনেদৰে অপশ্যন ডিও চাই ল'ব আপোনালোকে বেটেল অফ ঘাগ্ৰাৰ যুদ্ধ হৈছিল বাবৰ আৰু মহম্মদ লোডিৰ মাজত এইটো কাৰেক্ট হৈ আছে ঠিক আছে গতিকে এই কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ঠিক আছে এইটো অকণমান দিগদাৰ হৈ গৈছে ইয়াৰ পাছৰটোলৈ যাব প্ৰশ্নটো হৈছে নম্বৰ 16 দ্য বেটেল অফ চামুগড় ৱাজ ফাউট ইন দ্য চামুগড়ৰ যুদ্ধ দেশ চনত সংঘটিত হৈছিল বুলি কৈছে অপশ্যনসমূহ চাই ল'ব আৰু এই চামুগড়ৰ যুদ্ধ হৈছে ৰাজপাটৰ কাৰণে শ্বাহজাহানৰ পুত্ৰসকলৰ মাজত হোৱা এক যুদ্ধ মোগল সম্ৰাট শ্বাহজাহান নৰিয়াপাটিত থাকোঁতে তেখেতৰ পুত্ৰসকলৰ মাজত যিজনে ৰজা হ'ব তাকে লৈ পেলাই এই যুদ্ধ সংঘটিত হৈছিল ঠিক আছে গতিকে ইয়াত দিয়া হৈছে চাওক বিটুইন দাৰা চিকো আছিল শ্বাহজাহানৰ এইটো বেছি হৈ গৈছে কালাৰটো মই অলপ কমাই লওঁ দাৰা চিকো আছিল শ্বাহজাহানৰ এল্ডেষ্ট চন তেখেত আছিল শ্বাহজাহানৰ ডাঙৰ পুত্ৰ ঠিক আছে আৰু দাৰা চিকোহৰ পাছত আছিলে শ্বাহজাহানৰ পুত্ৰসকল ক্ৰমে ঔৰংজেব তাৰপাছত আছে মই নাম লিখি দিছোঁ শ্বাহ চুজা আৰু ঠিক তেনেদৰে মুৰাদ বাক্স তেখেতৰ তৃতীয় আৰু চতুৰ্থ পুত্ৰ গতিকে তেওঁলোকসকলৰ মাজতেই চামুগড়ৰ যুদ্ধ সংঘটিত হৈছিল আৰু এই যুদ্ধত জয়লাভ কৰিছিলে ঔৰংজেবে ঠিক তেনেদৰে শ্বাহজাহানৰ পাছতে ঔৰংজেবে ৰাজপাটত বহিছিল ঠিক আছে আৰু এই যুদ্ধ সংঘটিত হৈছিল 1658ত
ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাব নম্বৰ 17 when did the third battle of Tarain took place তৰাইনৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিল অপশ্যন পঢ়ি যাব আমি ইতিমধ্যে পাই গৈছোঁ যে ফাৰ্ষ্ট বেটেল তৰাইনৰ ফাৰ্ষ্ট বেটেল হৈছিল 1191ত ছেকেণ্ড বেটেল হৈছিল 1192ত এতিয়া সুধিছে থাৰ্ড বেটেল আৰু থাৰ্ড বেটেল অফ তৰাইন টুক প্লেচ ইন দ্য ইয়েৰ 1216 অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে আফটাৰ দ্য কলিংগ ৱাৰ অশোকা এডপ্টেড দ্য পলিচি অফ কলিংগৰ যুদ্ধৰ পাছত অশোকে কি নীতি গ্ৰহণ কৰিছিল অপশ্যন পঢ়ি চাব আমি ইতিমধ্যে কৈছোঁ যে কলিংগৰ যুদ্ধৰ পাছতে অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল এতিয়া সুধিছে কি নীতি গ্ৰহণ কৰিছিল কোনটো শুদ্ধ উত্তৰ হ'ব কওক শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অহিংসা নীতি অহিংস নীতি গ্ৰহণ কৰিছিল ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 19 when was the battle of Plassey took place পলাশীৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল আমাক চন সুধিছে অপশ্যন চাই লওক শুদ্ধ উত্তৰটো হ'ব পলাছীৰ যুদ্ধ যি হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আৰ্মি আৰু বেংগলৰ নৱাবৰ আৰ্মিৰ মাজত এই যুদ্ধ সংঘটিত হৈছিল য'ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে জয়লাভ কৰিছিল আৰু তেওঁলোকৰ নেতৃত্ব দিছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক নেতৃত্ব দিছিল এই যুদ্ধত ৰবাৰ্ট ক্লাইভে আৰু এই যুদ্ধ সংঘটিত হৈছিল 1757ত ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 20 which Rajput ruler of Mewar in 1576 fought the battle of Haldighati 1576ত মেৱাৰৰ কোনজন শাসকে হালদিঘাটীৰ যুদ্ধ কৰিছিল অপশ্যন পঢ়ি চাব হালদিঘাটীৰ যুদ্ধৰ বিষয়ে ইতিমধ্যে আমি পাই গৈছোঁ নিশ্চয়কৈ আপোনালোকে শুদ্ধ উত্তৰ দিব পাৰিব আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি ৰাণা প্ৰতাপ ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 21 কিং পৰুছ ৱাজ ডিফিটেড বাই আলেকজেণ্ডাৰ দি গ্ৰেট ইন দ্য বেটেল অফ এইটো আহিছিল DHSৰ পৰীক্ষাত গতিকে সুধিছে আমাক যে ৰজা পৰুক আলেকজেণ্ডাৰে কোনখন যুদ্ধত পৰাজিত কৰিছিল অপশ্যন পঢ়ি চাব ইতিমধ্যে আমি এই যুদ্ধখনৰ বিষয়ে পঢ়ি গৈছোঁ এই যুদ্ধ সংঘটিত হৈছিল মই কৈ দিছোঁ 326 BCত সংঘটিত হৈছিল আৰু যুদ্ধখন কি হয় কওক য়েছ যুদ্ধখন হৈছে বেটেল অফ হাইডেছপাছৰ যুদ্ধত ৰজা পৰুক আলেকজেণ্ডাৰে পৰাজিত কৰিছিল ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 22 when was the first Anglo-Mysore war was fought প্ৰথম এংলো-মহীশূৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপশ্যনসমূহলৈ যোৱাৰ আগতে আপোনালোকে চাই ল'ব যে কাৰ কাৰ মাজত সংঘটিত হৈছিল চুলতানেট অফ মাইচুৰ এণ্ড দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত এই যুদ্ধ সংঘটিত হৈছিল আৰু উইনাৰ আছিল মাইচুৰৰ চুলতানসকল আৰু এই যুদ্ধ সংঘটিত হৈছিল 1767ৰ পৰা 69লৈকে ইয়াৰ আছিল পিৰিয়ড অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট আনচাৰ ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো সুধিছে when was the second Anglo-Mysore war fought দ্বিতীয় এংলো-মহীশূৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল সুধিছে আৰু এই যুদ্ধ সংঘটিত হৈছিল অপশ্যন নম্বৰ এ 1780 to 1784 কাৰ মাজত হৈছিল কিংডম অফ মাইচুৰ এণ্ড দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিন্তু ইয়াত উইনাৰ আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাম নম্বৰটো হ'ব নম্বৰ 24 when did the third battle of Panipat take place পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপশ্যন পঢ়ি চাব আমি ইতিমধ্যে পানিপথৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধৰ বিষয়ে পঢ়ি গৈছোঁ আৰু এতিয়া সুধিছে তৃতীয় যুদ্ধ ইয়াত চনৰ লগতে তাৰিখো দিয়া হৈছে গতিকে ভালকৈ চাওক শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 14th January 1761ত পানিপথৰ তৃতীয় যুদ্ধ সংঘটিত হৈছিল পুনৰবাৰ আপোনালোকে ৰিভিজনৰ কাৰণে এবাৰ চাই লওক যে 1526 হৈছিল ফাৰ্ষ্ট বেটেল অফ পানিপথ কাৰ মাজত বাবৰ ভাৰ্চেছ ইব্ৰাহিম লোডি এগেইন 1556ত ছেকেণ্ড বেটেল অফ পানিপথ হৈছে কাৰ মাজত হৈছে আকবৰ আৰু হেমৰ মাজত তাৰ পাছত আকৌ থাৰ্ড বেটেল 1761ত থাৰ্ড বেটেল অফ পানিপথ কাৰ মাজত হৈছে আহমেদ শ্বাহ আব্দালী আৰু মাৰাঠাসকলৰ মাজত ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব নম্বৰ 25 when did the battle of Chandavar take place চন্দাৱাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপশ্যন পঢ়ি চাব চন্দাৱাৰ যুদ্ধ হৈছিল মহম্মদ ঘোৰী আৰু কনৌজৰ ৰজা জয়চন্দ্ৰৰ মাজত য'ত জয়লাভ কৰিছে মহম্মদ ঘোৰীয়ে আৰু এই যুদ্ধ সংঘটিত হৈছে 1194 অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে নম্বৰ 26 when did India China border war take place ভাৰত চীন সীমান্ত যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপশ্যন এবাৰ চাই ল'ব আৰু এই যুদ্ধ সংঘটিত হৈছিল মই লিখি গৈছোঁ 20 অক্টোবৰৰ পৰা
21 November of 1962 এই যুদ্ধৰ সময়কাল আছিল পিৰিয়ডটো আছিল এইটো আপোনালোকে চাই ল'ব অৰ্থাৎ কিমান দিন হ'ব এক মাহ 1 month and 1 day এমাহ এদিন আছিল ইয়াৰ পিৰিয়ড কাল গতিকে ইয়াৰ চনটো হ'ব 1962 ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব 27 নম্বৰ হ'ব ইন which year did India not fight a war with Pakistan তলৰ কোন চনত ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হোৱা নাছিল বুলি সুধিছে পুনৰবাৰ কৈছোঁ অপশ্যনসমূহ এবাৰ ভালকৈ চাই লওক ভাৰত আৰু পাকিস্তানৰ তিনিটা মেজৰ কনফ্লিক্ট হৈছে বুলি ধৰা যায় আৰু অপশ্যনসমূহ চাই ল'ব কোন চনত হোৱা নাছিল সো অপশ্যন নম্বৰ যদি আমি শেষৰ ফালৰ পৰা চাওঁ 1971 ফালৰ পৰা এইটো ধৰা হয় থাৰ্ড কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান আৰু এই তৃতীয় যুদ্ধৰ মাজত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী কেতিয়াবা প্ৰশ্ন আহিব পাৰে মনত ৰাখিব ঠিক তেনেদৰে আমি যদি চাওঁ 1965 এইটো হৈছে সেকেন্ড কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান অভাৰ দ্য ষ্টেটাছ অফ জম্মু এণ্ড কাশ্মীৰৰ ষ্টেটাছৰ লৈ পেলাই হৈছিল ঠিক আছে তাৰ পাছত 1947 হৈছে এইটো ফাৰ্ষ্ট কনফ্লিক্ট অভাৰ দ্য ষ্টেটাছ অফ জম্মু এণ্ড কাশ্মীৰ আৰু এই 1947 এই যুদ্ধ কোৱা হয় ফাৰ্ষ্ট কাশ্মীৰ ৱাৰ বুলিও কোৱা হয় প্ৰথমটো কাশ্মীৰ যুদ্ধ বুলিও কোৱা হয় মই চিয়াহীটো চেঞ্জ কৰি লৈছোঁ ফাৰ্ষ্ট কাশ্মীৰ ৱাৰ বুলিও কোৱা হয় ঠিক আছে পুনৰবাৰ কৈছোঁ 1947 এই যুদ্ধ হৈছিল জম্মু এণ্ড কাশ্মীৰৰ ষ্টেটাছক লৈ হোৱা প্ৰথম যুদ্ধ আৰু ইয়াক কোৱা হয় ফাৰ্ষ্ট কাশ্মীৰ ৱাৰ বুলি তাৰ পাছত 1965 জম্মু কাশ্মীৰৰ ষ্টেটাছক লৈ হৈছিল ছেকেণ্ডটো যুদ্ধ ঠিক আছে তাৰ পাছত 1971 থাৰ্ড কনফ্লিক্টৰ সময়ত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আছিল ইন্দিৰা গান্ধী এই পইণ্টটো আপোনালোকে মনত ৰাখিব গতিকে আমাৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ 1950 সো ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাম আমি 28 নম্বৰ ইন হুইচ ইয়াৰ কাৰ্গিল ৱাৰ ৱাজ ফাউট কাৰ্গিলৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল অপশ্যন চাই শুদ্ধ উত্তৰ বাছি উলিয়াওক সকলোৱে লগে লগে মই কৈ গৈছোঁ অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনসাৰ 1999 চনত কাৰ্গিলৰ যুদ্ধ সংঘটিত হৈছিল ইয়াৰ পাছত আছে নম্বৰ 29 Who was the Prime Minister of India during the Indo-Pak War in 1965? 1965 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অপশ্যন পঢ়ি চাওক আপোনালোকে সো মই যদি এটা হিন্ট দিছোঁ যে তেখেত হৈছে প্ৰথমজন ব্যক্তি যাক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল গতিকে এতিয়া আপোনালোকে আনসাৰটো কওক ইয়াৰ লগে লগে মই আপোনালোকক আমাৰ মক টেষ্টৰ বিষয়ে কৈ দিব বিচাৰিছোঁ আপোনালোকে মক টেষ্ট এটেম্প্ট কৰিব পাৰিব তাৰ বাবে আপোনালোকে লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব আৰু তাত মক টেষ্টৰ অপশ্যনত গৈ ক্লিক কৰি বাই কৰিব পাৰিব ঠিক আছে আৰু এই মক টেষ্টসমূহ কৰিলে আপোনালোকৰ আমি ভাবোঁ যে পৰীক্ষাৰ কাৰণে বহুতো সুবিধা হ'ব আপোনালোকে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন ভালকৈ কৰিব পাৰিব ঠিক আছে গতিকে ইয়াৰ আনসাৰটো হৈ যাব কি ইয়াৰ আনসাৰটো হ'ব লাল বাহাদুৰ শাস্ত্ৰী তেখেতক মনত ৰাখিব তেখেত হৈছে প্ৰথমজন ব্যক্তি যাক মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল ঠিক আছে এতিয়া এই প্ৰশ্নটো হৈছে আমাৰ লাষ্ট কুৱেশ্যন when was the war between India and Pakistan that resulted in Bangladesh becoming an independent country so ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ কেতিয়া হৈছিল যাৰ পৰিণামত বাংলাদেশ এক স্বতন্ত্ৰ দেশ হৈছিল অপশ্যনসমূহ পঢ়ি চাব ভাৰত আৰু পাকিস্তানৰ মাজত কিমান চনৰ যুদ্ধত হেয়া সুধিছে কিমান চনৰ যুদ্ধত বাংলাদেশ এক স্বতন্ত্ৰ দেশ হৈছিল অপশ্যন পঢ়ি চাব আৰু শুদ্ধ উত্তৰটো হ'ব ভাৰত পাকিস্তানৰ মাজৰ হোৱা থাৰ্ড মেজৰ কনফ্লিক্ট যেটো 1971 হৈছিল তাৰ ফলতে বাংলাদেশ ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হৈছিল আৰু সেই সময়ত মই কৈ গৈছোঁ যে প্ৰধানমন্ত্ৰী কোন আছিল প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই আশা কৰিছোঁ আপোনালোকে ভালকৈ প্ৰস্তুতি চলাই আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ